বলার মানে ব্যক্ত করা অপূর্ণ থাকে। গুরুজনী দুয়ারায় একো আর বলবে দুয়ারায় একো অভিধান আর একো হীরা নাই তেন্তে মই যি শুনিছোঁ হে আপোনাৰ বিৰুদ্ধ মুনি সুন্দৰ আৰু অমৰাৱতী কথা সকলোৱে গান পাতি শুনা হৰাৰ বিননি শুনি প্ৰভু নাৰায়ণে সেই ভাৰ সংসাৰৰ হেতু অবিলম্বে জন্ম ল'ব ধৰাৰ হেতু হে প্ৰিন্সি হে সুতপা আজ্ঞাবোৰ তোমাকেই পঠিয়া কৰাবৈ পৃথিৱীত জনম সফল মথুৰাৰ যাদৱপুৰ দুৰ্ণ আৰু ৰাধা দুৰ্গৰে নন্দ যশোদা হবা গকুলপুৰ ওপৰ প্ৰধান হবা মোৰ দেশ শুনা হেৰা ৰীতি মন্ত্ৰৰে কৃষ্ণদেৱে বাল্যসেনা কৰিবৰে হেতু বিষমৰ ৰূপ লোৱা গকুল নগৰে দেৱবাৰ গোপ পোৱা দেৱদাৰে সবে গৈ ব্ৰজপুৰে গোপী হোৱা আনন্দৰ বাবে যোগ মায়া অনন্তই ঠায়ে ঠায়ে ভৰম জমা ৰোহিণীতে জন্ম লোৱা তুমি বলদে সৰ্বকাৰ্য সম্পাদনৰ হেতু দৈৱকীৰ জন্ম ল'ব প্ৰভু নাৰায়ণ কান্ধেরও চিন্তা তুমি নকরা অবিলম্বে অবস্থান ঘটিব দুঃখ দানব চলন হব সাধু সন্ত ৰক্ষা পাব পূৰ্ণ হব বাসনা যোৱা তুমি নিজৰ ভৱনে নাইকিয়া হৈ গ'ল